মই যোৱাটো বৰ্ষটো 2018 চনৰ পৰা ধৰি 2016 চনত যেহেতু গহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ এজন উৎপল বৰা ডাঙৰীয়া 2016 চনৰ পৰা একেতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি হৈছে। গতিকে মোক যোৱাটো বৰ্ষটো ITDPৰ ধৰক চেয়াৰমেনটো দিম বুলি বহুত বছৰ মোক ঠগিলে আৰু এইবাৰো মোক অন্ততঃ পদৰ পাৰ্টি দিম বুলি কৈ মোক ঠগিলে। গতিকে এই কাৰণে মই ইমিডিয়েটলি গহপুৰীয়া ৰাইজে অৰ্থাৎ মিচিং অঞ্চলৰ জনজাতি বুদ্ধিজীৱী বয়োজ্যেষ্ঠ ছিনিয়ৰ চিটিজেন সন্থাই মোক এটা আহ্বান জনাইছে যে সেইবাৰ ৰখিব নালাগে, তোমাক যিহেতু বহুতবাৰ টগা হৈছে সেইকাৰণে তুমি এইবাৰ নিৰ্দলীয়কৈ হ'লেও তুমি প্ৰতিদ্বন্দ্বী কৰিবই লাগিব। লুহিতপৰীয়া ৰাইজৰ ইজ্জত সন্মান ৰাখিব লাগিব। গতিকে এই কাৰণে মোক লুহিতপৰীয়া ৰাইজে হাই মাতৃসকলে ভাই ককাইসকলে বন্ধুবৰ্গসকলে মোক এইবাৰ প্ৰতিদ্বন্দ্বী কৰিবৰ কাৰণে আশীৰ্বাদ দিছে, পৰামৰ্শ দিছে। মই এইকাৰণে আজি নমুনায়ন পত্ৰ দাখিল কৰিছোঁ। দেখা গৈছে কালিলৈকে আপুনি বিধায়ক ডাঙৰীয়া সংগত আছিলে, আমিও দেখিছিলোঁ, প্ৰত্যক্ষ কৰিছিলোঁ। কালি পূবছৈদৰ উন্নয়ন খণ্ডত আপুনি বিধায়কৰ লগত সংগ দি পেলাই একেলগে মনোনয়ন দিবলৈ আহিছিলে ৱাৰ্ড সদস্যসকলৰ। হঠাৎ আপুনি সিদ্ধান্ত ল'বলগীয়া হ'ল কিয়? হঠাৎ মানে মোক বহুত বছৰ ঠগি আছে। মই অলপ আগতে আপোনালোকক অৱগত কৰাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদিয়ে যে 2016 চনৰ পৰা মোক ITDP দিম বুলি মোৰ আৰ্থিকভাৱে বহুত মোৰ খৰচ হৈ গৈছে। গতিকে মোক সেই ক্ষেত্ৰতো কোনো সহায় সহযোগিতা নকৰিলে আৰু তাৰপিছতো মোক এইবাৰ পঞ্চায়তৰ খেলিব লাগিব বুলি কৈ এইবাৰ মোক বহুত সমাজৰ ওচৰত যাওক, বুদ্ধিজীৱীৰ ওচৰত যাওক আৰু হাই মাতৃৰ ওচৰত যাওক, পৰামৰ্শ লওক, আশীৰ্বাদ লয় বুলি কৈ পেলাই কালিৰ তাৰিখলৈকে মোক কৈ আছিলে। কালিনো আমাৰ টিকেটৰ গহনাটো কিমান হৈছে? 10:30 বজাত গহনা হৈছে। তাৰপিছততো মোক গোটেইখিনি লুহিতপৰীয়া ৰাইজে কান্দিছে, গোটেইখিনি আই মাতৃসকলে কান্দিছে। এখন মোৰ ঘৰৰ মানুহে কন্দা নাই নহয়। আজি আপোনালোকে প্ৰতিটো ঘৰত যাওক, 8খন পঞ্চায়তৰ ওচৰত যাওক, আপোনালোকে খবৰ লওক কিমানে কান্দিছে। এইজন বিধায়কৰ যিখিনি নিয়ম নীতি কোনে থাকিব এইখিনি ন? ভাৰতীয় জনতা পাৰ্টিক সবেই ভাল পায়, কিন্তু উৎপল বৰাক বেয়া পাইছে। মিচিং জনসাধাৰণক যেনেধৰণে মানে অপমান কৰিবলৈ লৈ গৈ আছে, ভৱিষ্যত কি হ'ব মই নাজানো। এইটো মিচিং ৰাইজে জনাব এখেতক, এইবাৰ পঞ্চায়ত নিৰ্বাচনত জনাব। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকে নিজে যাব, অঞ্চলবিলাকত পৰিভ্ৰমণ কৰক, সোধক, আপোনালোকৰ মিডিয়াৰ যোগেদি আপোনালোকে নিজে সোধক যে এখেতে কি কৰি গৈছে। আৰু এইবাৰ লক্ষ্যণান মিলিক যে দিছে, লক্ষ্যণান মিলিয়ে 5 বছৰত যে কিমান আত্মসাৎ কৰিছে, ক'তনো স্কিম দেখিছে আপোনালোকে নিজে চাওক। আপোনালোকে ছ'চিয়েল মিডিয়াৰ মানুহ হয়, আপোনালোকে নিজে চাওক কিমান টকা, লাখ লাখ টকা এখেতে আজি মানে আত্মসাৎ কৰিছে। এই ক্ষেত্ৰতো যদি আৰু আমাৰ বিধায়কগৰাকী তালৈকেতো বয়োজ্যেষ্ঠ গৈছে, ছিনিয়ৰ চিটিজেন গৈছে, বহুত ভাৰতীয় জনতা লগত বিধায়কৰ সুসম্পৰ্ক নেকি? সুসম্পৰ্ক আছে বুলি কৈছে। গতিকে কি সুসম্পৰ্ক আছে আপোনালোকে এবাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে পাইছে যে উৎপল বৰাই টিকেট দি ৰাখিছে। গতিকে মোৰ কোনো চিন্তা নাই, আপোনালোকৰ ওচৰলৈ পঠিয়াইছে বুলি কৈছে। আকৌ মোক কিয় তেতিয়াহ'লে অৰ্গেনাইজ কৰি এক্টিভিটিছ কৰিবলৈ দিছিলে? কাৰণটো কি আছিলে? কৰিব ইয়াতো ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় কাৰ্যকৰ্তা আছে, এইটো কি কংগ্ৰেছৰ মানুহ নেকি? তাৰমানে আমি জনতা কাৰ্ডঙক আমি ক্ষুদ্ৰমান যুৱক হিচাপে আমি নিয়োগ কৰিছিলোঁ। গতিকে জনতা কাৰ্ডঙৰ টিকেট পাব বুলি বিধায়কগৰাকীয়ে আমাক উৎসাহ দিছিলে আৰু কথা দিছিলে। গতিকে আমি জনতা কাৰ্ডঙৰ কাৰণে লাগি থকাৰ কাৰণে লাগি আছোঁ। গতিকে বিধায়কগৰাকীৰ যিটো কাৰুকাৰ্য, সেই কাৰুকাৰ্যটোক আমি আজি তাৰ যিটো কাণ্ড, সেই কাণ্ডক আমি নস্যাৎ কৰি পেলাই আজি টিকেটৰ পৰা আমি আঁতৰিবলগীয়া হৈছে। ভৱিষ্যত যেন এই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকক বিধায়কগৰাকীক আহ্বান জনাইছোঁ, ভৱিষ্যত আমাৰ মিচিং অঞ্চল অধ্যুষিত 5খন মিচিং অঞ্চলৰ মানুহবিলাকক এঠাইনি কৰিব নালাগে বুলি আমি আহ্বান জনাইছোঁ। আপোনালোকে আজি দল ত্যাগ কৰি পেলাই নিৰ্দলীয় খেলিবলৈ আহিছে, ভাৰতীয় জনতা পাৰ্টি কিয় ত্যাগ কৰিলে? আমি কিবা জনতা কাৰ্ডঙক টিকেটটো বিচাৰিছিলোঁ, তাৰপিছত নাপালে। সেইকাৰণে আমি লক্ষ্য মিলি 5 বছৰে খাইছিলে। কি খাইছিলে? কিবা ZPC কি কাৰণে বেয়া নো? লক্ষ্যই নিজৰ ঘাংখনে ভালকৈ বনাব নোৱাৰিলে। আমাকনো কি দিছিলে? আমাক নামঘৰ নিদিলে, ৰাস্তাও নবনালে। সেইকাৰণে আমি ভাল পাইছোঁ জনতা কাৰ্ডঙক। সেইকাৰণে জনতা কাৰ্ডঙক আমি উৎসাহ দিছোঁ। আৰু আপোনালোকে এতিয়া কিমানজন মানুহ ইয়ালৈ আহিছে? আমাৰ 1000ৰ ওপৰত আহিছে, 2000 ওপৰতে হ'ব।